নমস্কাৰ, জয় অসম। আজি মোৰ বহুত খং উঠিছে, বহুত বেছি খং উঠিছে। অসমৰ ৰাইজৰ ওপৰত খং উঠিছে। অসমৰ ৰাইজ মানে সকলো ৰাইজ নহয়, কেইটামান মানুহ আছে অসমত। প্ৰথমতে এইটো ভিডিঅ' চাই লওক আৰু শুনক ভালদৰে। ৰাজেশ ভূঞা ডাঙৰীয়া ৰৈ ৰৈ বিনালে ডাইৰেক্টৰ হয়, তেখেতে কি কৈ আছে শুনক ভালকৈ। সম্পদ পালে কি কৰিম সেইটো মই নাজানো। আপোনালোকক অনুৰোধ নাই কৰা, যিবিলাকে পাইৰেচি কৰি আছে এইবোৰ ডাউন কৰি দিয়ক। ডাইৰেক্ট দাবী দিছোঁ, অৰ্ডাৰ দিছোঁ, ধমকি দিছোঁ, যিমান পাৰোঁ সোনকালে এইবোৰ বন্ধ কৰ, নহ'লে কিন্তু কথা বিষম হ'ব এইবাৰ। জুবিন দাৰ লাষ্ট ছবি এখন, সেইখন পাইৰেচি কৰি আছে। চিনেমা হলত গৈ কিনে ৰেকৰ্ডিং কৰি আছে, ঘণ্টাই ঘণ্টাই ৰেকৰ্ডিং কৰি আছে। মই ছবিখন ৰিলিজ দিয়াৰ লগালগ মই ভিডিঅ' বনাই দিছিলোঁ, আগতে বনাই দিছোঁ কেইটামান, যে ছবিখনলৈ পাইৰেচি নকৰিব আপোনালোকে। পাইৰেচি কৰি কি পাব আপোনালোকে? ছ'চিয়েল মিডিয়াত আপলোড কৰিব, বিক্ৰী কৰিব নেকি? পইচা লাগে নেকি আপোনালোকক সকলোকে? কিছুমান প্লেটফৰ্মছত, ইউটিউব আৰু কিছুমান ছ'চিয়েল মিডিয়া প্লেটফৰ্মছত মই দেখিছোঁ আৰু বহুতে দেখিছে যে দাদাৰ ছবিখনৰ সৰু সৰু ক্লিপছ কিছুমান, ইভেন কিছুমান ইউটিউব চেনেলত গোটেই চিনেমাখন আপলোড কৰি দিছে। চ' সেই ব্যক্তিসকললৈ মোৰ এটাই প্ৰশ্ন যে আপোনালোকে এই কামটো কেনেকৈ কৰিব পাৰিলে? আপোনালোকৰ মনত সেই প্ৰশ্নটো নাহিলনে যে দাদাই সদায় পাইৰেচিৰ এগেইনষ্টত মাত মাতিছিলে? দাদাই আমাৰ মাজত কায়িকভাৱেহে নাই, কিন্তু দাদাই সদায় আমাৰ মনত আৰু প্ৰাণত থাকিব। দাদাই যদি আজি এইবোৰ কথা গম পালেহেঁতেন, দাদাই কিমান কষ্ট পালেহেঁতেন। CM ডাঙৰীয়া সঁচাই কৈছে, সঁচা অনুৰাগী আৰু ডুপ্লিকেট অনুৰাগী এইবোৰে হয়। আপোনালোকে হয় ডুপ্লিকেট অনুৰাগী, যোনে যোনে আপোনালোকে পাইৰেচি কৰিছে মুভিখন, চিনেমাখন যোনে যোনে পাইৰেচি কৰিছে, গোটেইবোৰ ডুপ্লিকেট অনুৰাগী হয়। গোটেইকেইটাক ধৰিব লাগে, ধৰিছেও। এইটোক চাওক, ইয়াক ধৰিছে। এনেকুৱা ঢেৰ আছে। ছবি ঘৰত গৈ ৰেকৰ্ডিং কৰি আছে। কিয় কৰিব লাগে ৰেকৰ্ডিং? ফেচবুকত দিব, তাতেতো ব্লক কৰি দিব আপোনাক। ইউটিউবত দিব, ইউটিউবতো ব্লক কৰি দিব। কি লাভ, কি কাৰণত কৰি আছে আপোনালোকে? ক'ত দিব খুজিছে? কেছেটটো যুগ নাই নহয়, কেছেট বনাই বিক্ৰী কৰিব আপুনি। পাইৰেচি কিয় কৰিব লাগে? আপোনালোকে চিনেমা ঘৰত যাওক। আপোনালোকৰ যদি পইচা নাই মোক কওক, মই দিম পইচা আপোনালোকৰ চিনেমা চাবলৈ। ৰৈ ৰৈ বিনালে চাবলৈ মই পইচা দিম। আপোনালোকৰ ঘৰৰ মানুহক লৈ আহক, গোটেইকেইটাক মই দিম পইচা, লৈ আহক। তথাপি পাইৰেচি নকৰিব। কিয় পাইৰেচি কৰিব লাগে? কপি কিয় কৰিব লাগে চিনেমা হলত গৈ? আৰু মই সকলো ৰাইজকে মই অনুৰোধ কৰিছোঁ, যোন চিনেমা হলত চিনেমা চাই থাকে, সেইটো টাইমত যদি কোনোবাই মোবাইল অন কৰি ছবিখন ৰেকৰ্ডিং কৰি আছে, লগালগ তাক ধৰি দিয়ক। তাতো উত্তম মাধ্যম দি দিয়ক, তাতে দি কিনে পুলিচ মাতি দিয়ক। ছবি এখন বনাবলৈ কিমান কি লাগে আপোনালোকে গম পায় নেকি? ছবি কৰিছে কেতিয়াবা? আপোনালোকৰ কাৰণে ধুনীয়াকৈ ছবিবোৰ বনাই চিনেমা হলত ৰিলিজ কৰে, আপোনালোকে পাইৰেচি কৰি দি দিয়ে। প্ৰডিউচাৰৰ ক্ষতি নহয় নেকি? লছ নহয় নেকি? আৰ্টিষ্টবোৰ থাকে, আৰ্টিষ্টবোৰক পে'মেণ্ট নিদিয়ে তেতিয়া। আৰু যদি পে'মেণ্টো দিয়ে তেতিয়া ডাইৰেক্ট প্ৰডিউচাৰৰ লছ হৈ যায় ন। কিয় পাইৰেচি কৰিব লাগে? পাইৰেচি নকৰিব, এইবোৰ একদমেই নকৰিব। মই জীৱনত এটা ভিডিঅ' বনাইছিলোঁ শ্ৰী ৰঘুপতিৰ, তথাপি প্ৰচাৰ কৰিবৰ কাৰণে বনাইছিলোঁ, সৰু 30 ছেকেণ্ডৰ। চিনেমা হলত, অনুৰাধা চিনেমা হলত গৈ ছবিখন চাইছিলোঁ মই। চোৱাৰ পাছত অকণমান 30 ছেকেণ্ডৰ ভিডিঅ' এটা বনাই কিনে মানে প্ৰচাৰ কৰিছিলোঁ, চিনেমাখন চাবৰ কাৰণে মানুহ মাতিছিলোঁ। তথাপি তাতে ষ্ট্ৰাইক মাৰিছিলে, মোৰ ইউটিউব চেনেলত ষ্ট্ৰাইক মাৰিছিলে, এতিয়াও আছে ষ্ট্ৰাইক। তো ভালে কৰিছে, মই এতিয়া ভাবোঁ ভালে কৰিছে। মই 30 ছেকেণ্ড এইটো কিয় বনাব লাগিছিলে? মই তথাপি প্ৰচাৰহে কৰিছিলোঁ ছবিখনৰ কাৰণে, তথাপি ষ্ট্ৰাইক মাৰিছে। মোৰ বেয়া লগা নাই, তথাপি ভাল লাগিছে। য়েছ, মাৰিছে, ভাল কৰিছে, কৰিব নালাগিছিলে। 30 ছেকেণ্ডত যদি মাৰা, আপোনালোকে ঘণ্টাই 1 ঘণ্টা 2 ঘণ্টা কিয় কৰি আছে? এইবোৰ কৰিলে কি হ'ব গম পায়নে? একদম পাইৰেচি নকৰিব, বন্ধ কৰক। যোনে যি কৰি আছে, যাৰ মেণ্টেলিটি অলৰেডি লৈ পুহি আছে যে ন মই অমুক দিনা চিনেমা হলত গৈ পাইৰেচি কৰিম, ভিডিঅ' বনাম, নকৰিব এইবোৰ, একদম নকৰিব। আৰু সকলো ৰাইজ আপোনালোক সতৰ্ক হওক। য'ত চাব পাইৰেচি কৰি আছে, যোনটো ফেচবুকত দিব, লগালগ ৰিপৰ্ট মাৰি দিয়ক। ইউটিউবত দিলে ৰিপৰ্ট মাৰি দিয়ক, আৰু সন্মুখত যদি থাকে উত্তম মাধ্যম দি কিনে পুলিচৰ ওচৰত দি দিয়ক। পাইৰেচি বন্ধ কৰক, মুঠ কথা। জয় অসম, জয় জুবিন দা।